বানপানী আৰু বানাক্ৰান্ত, বানপানী আৰু বিধানসভা, বানপানী আৰু বিধায়ক, বানপানী আৰু বিপদৰ বন্ধু, বানপানী আৰু বেপাৰ, বানপানী আৰু বিবেক, এই সকলোখিনি আজিৰ অভিমতত সম্পৃক্ত হৈ থাকিব। ষ্টুডিঅ'ত APWৰ অধ্যক্ষ অভিজিৎ শৰ্মা আছে। মই অভিজিৎ শৰ্মাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু এগৰাকী সচেতন ব্যক্তি দীপজ্যোতি নায়ক আছে। মই দীপজ্যোতি নায়ককো স্বাগতম জনাইছোঁ। আৰু আমাৰ লগত থাকিব পোনপটীয়াকৈ পলাশ চাংমাই, তেওঁ শিৱসাগৰৰ পৰা আমাৰ লগত সংযোজিত হৈ থাকিব। AJYCPৰ পলাশ চাংমাইকো মই অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ। কিন্তু তাৰ আগতে এই যে আপোনালোকক কৈছোঁ বানপানী আৰু বানাক্ৰান্ত, বানপানী আৰু বিবেক, কিয় কৈছোঁ? এটা দৃশ্য মই অকণমান দেখুৱাই ল'ব বিচাৰোঁ আপোনালোকক। যিটো দৃশ্য চোৱাৰ পাছত হয়তো সকলো মানুহৰে বিবেক জাগ্ৰত হ'ব। বানপানী আৰু বানাক্ৰান্তৰ কি পৰিৱেশ বহুত দেখিছে আপোনালোকে। তাৰ মাজত আজি আমাৰ পাৰ্থপ্ৰতিম গৈ এনেকুৱা এটা পৰিয়ালৰ কাষত থিয় হৈছিল, যিটো পৰিয়ালৰ কাহিনী শুনি আমি হতবাক হৈছিলোঁ। কাইলৈ দহা, আৰু তাৰ পাছত সেই ঘৰখনত যিটো পৰিৱেশে বিৰাজ কৰিছিল, পাৰ্থৰ কথা ক'বলৈ ভাষাৰ অভাৱ ঘটিছিল। দুজনী 7-8ত পঢ়া ছোৱালী আৰু মাক, ডাঙৰ ছোৱালীজনী বিয়া হৈ গৈছে। পাৰ্থৰ লগত যিখিনি কথা হৈছিল এবাৰ চাওকচোন। হয়, চাওক, সময়বিলাক বৰ জটিল আৰু পৰিৱেশবিলাক বৰ গধুৰ। আৰু ঘৰে ঘৰে বানে উটাই নিয়া মানুহৰ যিখিনি দুখ দৰ্শাৰ কাহিনী, সেই কাহিনীয়ে সকলোকে আচলতে ব্যথিত কৰিছে। আৰু আমিও ক'ৰবাত আচলতে এই মুহূৰ্তত বৰ হতাশ হৈছোঁ, বা এনেধৰণৰ পৰিৱেশসমূহৰ মাজত আমি থাকি কথা ক'বলৈ বৰ অসুবিধাত পৰিছোঁ। তাৰ মাজতো আমি ৰাইজক পৰিৱেশ পৰিস্থিতি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকৰ জৰিয়তেও যাতে এই পৰিয়ালসমূহে সহায় পায় সেয়াই কামনা কৰিছোঁ। আৰু আমি আছোঁ বৰ্তমান চন্তকত। মোৰ পাছফালে যিখন ঘৰ, সেই ঘৰখনত যিটো পৰিৱেশ হৈ গৈছিল সেই বানত, যে কাইলৈ দহা, ঘৰৰ ভিতৰত একাঠু বোকা আৰু বাহিৰত কাইলৈ দহাৰ বাবে প্ৰস্তুতি চলাইছে। এই ঘৰখনৰ যিজন মূল ব্যক্তি আছিল নৱজ্যোতি গগৈ, আমি পুনৰবাৰ উল্লেখ কৰিছোঁ নামটো নৱজ্যোতি গগৈ। সেই নৱজ্যোতি গগৈৰ বাসগৃহত আছোঁ, সতীৰ্থ হেমন্ত আছে। সেই নৱজ্যোতি গগৈ এই বলীয়া বানে আচলতে তেখেতক উটুৱাই লৈ গুচি গ'ল। গতিকে বাহিৰত কাইলৈ যিহেতু দহা, যিখিনি নিয়ম নীতি আছে, এই পৰিয়ালটো যিজন মূল ব্যক্তি আছিল সেই পৰিয়ালটোৰ মূল ব্যক্তিজনেই হেৰাই গ'ল। তেওঁ ঘৰত এতিয়া দুগৰাকী কণমানি আছে, পঢ়ি আছিল তেওঁলোকেও। সেই কণমানি দুগৰাকী বাদে এই ঘৰটোৰ আচলতে কোনোৱেই নাই বুলি ক'ব লাগিব। ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন কিছু ওলাই আহিছে, ওলাই আহি তেওঁলোকক সহায় কৰিছে। আমি প্ৰথমেই ঘৰৰ পৰিৱেশটো দেখুৱাই দিব বিচাৰিছোঁ, আৰু তাৰ লগে লগে দুগৰাকী কণমানি আছে। গতিকে তেওঁলোকক আমি কি ক'ম, কি বুজাম, কি ভাষা দিম, কি সান্তনা দিম, সেয়া এই মুহূৰ্তত আমি নাজানো। আৰু ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন সকলো আহি যিখিনি পাৰে তেওঁলোকে সহায় কৰিছে। আমি ঘৰটোৰ ভিতৰ ভাগলৈ কিছু যাবলৈ চেষ্টা কৰিম, বা তেওঁলোকৰ পৰিয়ালৰ বাকী যিসকল লোক আছে সেই লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কাইলৈ যিহেতু দহা, ভিতৰ ভাগত যোৱাৰ কোনো পৰিৱেশ নাই। ইয়াত যিখিনি দেখিছে ভিতৰত একাঠু পৰ্যন্ত বোকা, মুধচলৈকে প্ৰায় পানী হৈছিল। যিখিনি আপোনালোকে দেখিছে এতিয়াও পানীৰ দাগসমূহ আছে। ভিতৰ ভাগত একাঠু বোকা। কাইলৈ কেনেদৰে নিয়ম কৰিব, কি কৰিব তেওঁলোকেও হয়তো নাজানে। গতিকে কণমানি দুজনী পঢ়ি আছিল, তেওঁলোকৰ লগতো আমি কিনো কথা পাতিম এই মুহূৰ্তত, যিহেতু ওচৰ চুবুৰীয়া তেওঁলোক আছে, দুগৰাকী আছে ন। তেখেত আপোনালোক ইয়াৰে মই জীয়েক হৈছোঁ। জীয়েক ন? ডাঙৰ জীয়েক হৈছোঁ মই। ডাঙৰ এই মাজু, এই সৰু। আপোনাৰ বিয়া হৈ গৈছে? মোৰ বিয়া হৈ গৈছে। এতিয়া আমি কি কথা পাতিম দুজনীকে। কি নাম তোমালোকৰ? নমস্কাৰ, মোৰ নাম প্ৰিন্সিপিয়া গগৈ। প্ৰিন্সিপিয়া। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম আইশ্ৰী গগৈ। আইশ্ৰী গগৈ। কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 8ত। ক্লাছ 8ত। আৰু তুমি? ক্লাছ 6ত। ক্লাছ 6ত পঢ়ি আছা। এতিয়া কণমানি কেইজনীৰ লগত কথা পতাৰ আমাৰ পৰিৱেশ নাই। আপোনালোকৰ কাষলৈকে আহিছোঁ যে এতিয়া কি কৰিব। কাইলৈ দহা আছে। কাইলৈ দহা, এয়া টিং পাত বনাবলৈ এতিয়া গাঁৱৰ মানুহ অহাই নাই লগাবলৈ। মই একদম এই লক্ষ্মীজানৰ ফালৰ পৰা মানুহ আহি নি পিনি মই টিং লগাবলৈ এতিয়া সেই লগাই আছে আৰু লগাব এতিয়া।
তাকে গাঁৱৰ মানুহবোৰ এতিয়া চব ৰিলিফ এই বস্তু লোৱাত মানে ব্যস্ত হৈ আছে, সেইকাৰণে তেওঁলোক আহিব পৰা নাই। চবতে বানপানী হৈছে যিহেতু এতিয়া অকলে চব কৰিব লগা হৈছে আৰু এনেকুৱা। এতিয়া ঘৰৰ এই চোতালখনো আমাৰ সেই আমগুৰিৰ পৰা আহিছে, ভাইটি দুজনে চফা কৰি থৈ গৈছেহি। এনেকুৱা অৱস্থা হৈছে। এতিয়া বজাৰ সমাৰো চব মানে কৰিবলৈ মই নিজেই দিছোঁ। এনে দান বৰঙণি উঠা পইচাই আৰু তেনেকৈ দহা ভাগ কাইলৈ কৰিম বুলি ভাবিছোঁ। তাকে কি হয় আৰু ভগৱন্তই মানে উদ্ধাৰ কৰিলে হয় আৰু সেইটোৱে চিন্তা কৰিছোঁ। তেখেতে কি কৰিছিল? খেতি পথাৰ আছিল? খেতি পথাৰেই আছে, আমাৰ চাকৰি বাকৰি নাই। এই মিনে তাৰপৰা কৰি মেলি সেনেকৈ আৰু খাইছোঁ আৰু ধান চাউল বিকা হয় আৰু এনেকৈ ভাগে নাই আৰু একো। এখন ওলাই গৈছিল তেখেত নে? ওলাই গৈছিল মানে তেওঁ মানে আমি ওলাই গ'লোৱেই, আমাৰ ঘৰতে এবুকু পানী হ'লেই। তাৰপৰা ওলাই যাওঁতে এই গাহৰি নিবলৈ আহিছিলে। তাৰপৰা সেই গাহৰি দুটা আছিলে ডাঙৰ ডাঙৰ, ভাবিছিলে তেওঁ কিজানি বানপানী হৈ গোটেইবোৰ নিলেই, কিজানি গাহৰিকেইটাই সকাহ দিয়ে বুলি। নিবলৈ আহোঁতে মানে সেই গাহৰি নিবলৈ আহিয়ে তাৰপিছত আৰু পানী সোঁতে লৈয়ে গুচি গ'লগৈ। গাহৰি এটা বাচিলে, এটা মৰিলে আৰু। তাকে এতিয়া চৰকাৰকো অনুৰোধ জনাইছোঁ আমাৰ নিচিনা মানুহক যাতে সহায় কৰক, যাতে মোৰ এতিয়া ভৱিষ্যতে ছোৱালী দুজনীও সৰু হৈ আছে, ডাঙৰ হোৱানো কথা নাছিলে বাৰু। এতিয়া তাকে CM চাউলো অনুৰোধ কৰিছোঁ যাতে আমাক সুবিধা কিছুমান দিয়ে। আৰু এতিয়াতো উপাৰ্জন কৰা মানুহজন নায়েই। এতিয়া তাকে এতিয়া মই এতিয়া ধৰি লওক আজি বাৰু এনেকৈ খাই আছোঁ, এতিয়া ৰিলিফৰ বস্তু পাইছোঁ বাৰু 2-3 মাহলৈকে মই খালোঁ। তাৰ পাছৰ চোৱাম কি হ'ব? সেই পাছৰ চোৱালে মোৰ বেছি চিন্তা হৈছে মানে। এতিয়া যে ৰিলিফৰ বস্তু পাইছোঁ খাইছোঁ, মোৰ সেইটোলৈ চিন্তা নাই। মোৰ মানে ধৰি লওক এই পাছৰ চোৱা, পাছৰ ইহঁতক মানে কেনেকৈ মই আগুৱাই নিম, মোৰ সেইটো বেছি মানে চিন্তা মানে কৰি উপায় পাৰ নোপোৱা হৈছোঁ আৰু মানে। তাকে এতিয়া কি হয় ভগৱন্তই মানে। আমি সকলোকে অনুৰোধ জনাম যে আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম, আৰু তাৰ লগতে সকলোকে অনুৰোধ জনাম এই কণমানি দুজনী আছে, এই দুইগৰাকী কণমানি পঢ়ি আছে, তেওঁলোকে জনাইছে, গতিকে তেওঁলোকক সুধিবলগীয়া কোনো পৰিৱেশো নাই। গতিকে আমি সকলো হৃদয়বান লোকক বা সকলোকে আহ্বান জনাম, চৰকাৰখনক আহ্বান জনাম, এনে যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহৰ কাষত যাতে আপোনালোক সকলোৱে থিয় দিয়ক। কিবা যদি যোগাযোগ কৰিব লাগে আমি আপোনালোক সকলোকে যোগাযোগ কৰাই দিম। এই পৰিয়ালসমূহলৈ আমিও আহিবলৈ চেষ্টা কৰিছোঁ। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, এনেকুৱা যি পৰিয়াল আছে, কণমানিসকল আছে, আমি বুজাব পৰা নাই, ভাষা নাই আমাৰ হাততো। গতিকে আমি যিমানখিনি পাৰোঁ কৰিছোঁ, আৰু আশা কৰিম সকলোৱে যাতে ওলাই আহি অন্ততঃ সহায় কৰে। আমি পুনৰবাৰ কৈছোঁ যে চন্তকত এই পৰিৱেশ হৈছে নৱজ্যোতি গগৈ। আমি প্ৰয়োজন সাপেক্ষে আপোনালোকক ফোন নাম্বাৰো দিম, যোগাযোগ কৰিব সকলোৰে লগত। আৰু আমাৰ স্থানীয় সাংবাদিকসকল আছে, ওচৰ চুবুৰীয়া আছে, সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, ৰাইজলৈ অনুৰোধ জনাইছোঁ, চৰকাৰলৈ অনুৰোধ জনাইছোঁ, এনে পৰিয়ালসমূহৰ কাষত যাতে আমি সকলোৱে থিয় হৈ অন্ততঃ সাহস হ'ব পাৰোঁ, সেয়াই আমি কামনা কৰিছোঁ, আৰু সকলোকে ইয়াৰ পৰা পুনৰবাৰ অনুৰোধ জনাইছোঁ। সেয়া আছিল চন্তকৰ এই নৱজ্যোতি গগৈ ঘৰৰ আজিৰ পৰিৱেশ, কাইলৈ তেখেতৰ দহা। প্ৰিয় দৰ্শক, যিজন নৱজ্যোতি গগৈ এটা গাহৰি বচাবলৈ গৈ নদীত উটি গৈছিল, তেওঁ পত্নীয়ে যে কৈছে এটা গাহৰি বচালে আৰু আনটো গাহৰি বচাব নোৱাৰিলে, এই যে গাহৰিটো বচাবলৈ গৈ মানুহজন যে গুচি গ'ল, সেই দৃশ্যটো আমাৰ হাতত আহি পৰিছেহি। চাওক কোনটো দৃশ্য আছিল। এয়া যে দেখিছে আপুনি, চাব, এইজনে সেইজন মানুহ। মানুহজনে এটা গাহৰি বচাবলৈ গৈছিল, আৰু তাৰপিছত মানুহটোৱে নিজক বচাবলৈ চেষ্টা কৰিছে। পিছে পিছে আৰু এজন মানুহ গৈছিল, তেওঁ অৱস্থাটো দেখি পিছত যোৱা মানুহজনে তেখেতক বচাবলৈ চাইছিল, তেখেতে এটা গাহৰিক বচাবলৈ গৈছিল, আৰু পিছৰ মানুহজনে আপ্ৰাণ চেষ্টা কৰিছে সেই মানুহজনক বচাবলৈ। এজন নহয়, দুজন মানুহ নামিল শেষত মানুহজনক বচাবলৈ, কিন্তু তেওঁলোকৰ চকুৰ সন্মুখতেই মানুহজন উটি গুচি গ'ল। এইটো পাৰৰ পৰা চিঞৰিছে, চাওক মানুহজন যে ডুবি যায়, জুবুৰ খাই যোৱা নিচিনাকৈ 2-3 বাৰ তেওঁ, আমি যেতিয়া সাঁতোৰোঁ বা নদী পুখুৰীত আমি জুবাৰ মাৰোঁ, তেনেকৈ তেওঁ জুবুৰিয়াইছে, আৰু তাৰপিছত মানুহজন নোহোৱা হৈছে চকুৰ সন্মুখতেই।
গাহৰি নালাগে, পাৰৰ পৰা চিঞৰিছে গাহৰি নালাগে, তেওঁক লাগে। প্ৰিয় দৰ্শক, এই যে এটা গাহৰিৰ মাত শুনিছে, এই কাষত সেই বচোৱা গাহৰিটো তেওঁ ৰখাই থৈ গৈছিল। সেই দৃশ্যটোও আছিল, আপোনালোকে মাতটো শুনিছে চাগৈ, গাহৰিৰ মাতটো। জেওৰাখনৰ কাষতে এই গাহৰিটো আছে আৰু দ্বিতীয় গাহৰিটো বচাবৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল। কাৰণ এগৰাকী দৰিদ্ৰ পীড়িত কৃষকৰ কাৰণে এটা গাহৰিৰ মূল্য কিমান, তেওঁ হয়তো সেইটো অনুভৱ কৰিয়েই পানীত জাপ দিছিল, গাহৰিটো বচাব বিচাৰিছিল আৰু গাহৰিটো বচাব নোৱাৰিলে। অৱশেষত গাহৰিও গ'ল, মানুহজনো গুচি গ'ল আৰু এতিয়া সেই মানুহজনৰে কাইলৈ দহা। 6 আৰু 8ত পঢ়া দুজনী ছোৱালীৰ এতিয়া অন্ধকাৰ ভৱিষ্যত। মানুহজনীয়ে দিক বিদিক হেৰুৱাই এতিয়া ক'ব নোৱাৰা হৈছে। কেৱল এয়াই নহয়, এই বিবেক জোকাৰি যোৱা, হৃদয় চুৰমাৰ কৰা এনেকুৱা দৃশ্যৰ পিছত আৰু এটা নিষ্ঠুৰ সত্য আপোনালোকৰ আগত ক'ব বিচাৰোঁ। আৰু এজন মানুহ হেৰুৱাৰ পিছত সেই মানুহগৰাকীৰ পত্নী কি পৰিৱেশৰ মুখামুখি হৈছিল, হাতত কেঁচুৱা লৈ। মৃত মানুহজনক তুলিবৰ কাৰণে যেতিয়া মৃতদেহ পাইছিল, কোনো মানুহ আগবাঢ়ি যোৱা নাছিল, বহুতকে কাকুতি মিনতিও কৰিছিল। কাৰোবাৰ ঘৰলৈ যেতিয়া তেখেত গৈছিল, এগিলাচ পানী বা কিবা এটা বিচাৰিছিল, নাই, চুৱা লাগিব বুলি কোনেও তেওঁক একো দিয়া নাছিল। মানুহজনীৰ মুখেৰে অকণমান শুনকচোন কথাকেইটা, চাওক আপোনালোকে। এতিয়া 3 দিন মানুহটোক 3 দিনৰ মূৰত পাইছোঁ। মানুহ তুলিবলৈ ইমান হাত জোৰ কৰিছোঁ তুলিবলৈ, কিন্তু কোনো বোলে চুৱা লাগিব চুৱা লাগিব। আমি গৈছোঁ, লোকৰ ঘৰত খেদি দিছে আমাক। বেলেগ এজন বচাবলৈ যাওঁতে তেওঁ পানীত উটুৱাই নিলে। ময়ো জাপ মাৰিবলৈ গৈছিলোঁ, কিন্তু ছোৱালীজনীক লৈ মেলি নোৱাৰিলোঁ আৰু বচাবলৈ। মানে কলিজা ফাটি গৈছে আৰু যিহেতু এটা বুঢ়ী মাক আৰু ল'ৰা দুটা, কেনেকৈ তুলিম, কেনেকৈ কি কৰিম। দিন হাজিৰা কৰি খাইছিলোঁ। এই ল'ৰা ছোৱালীকেইটাক কেনেকৈ তুলি তালি ডাঙৰ কৰিম, সহায় কৰে যাতে অসমবাসী ৰাইজে। তাৰপাছত 3 দিন হৈ গৈছে, কোনো মানুহ এতিয়া পানী এগিলাচ সোধা নাই। মানুহক বিচাৰিব গৈছোঁ, মোৰ মানুহজনক উঠাই দিব। কোনো মানুহ বোলে ভাত খাই যাম, কোনোবাই কৈছে মোৰ কাম আছে মোৰ ঘৰত। তাৰপাছত এনেকৈ কৰি আহিলোঁ। আহোঁতে মই ক'লো নিজে ল'ৰাটোক, বেটা মই তোৰ ভণ্টিক ধৰিবি ৰাস্তাত, মই ল'ৰাটোৰ পাপাক টানি মেলি আনিম। উপায় নাই, জনমান উঠাই মেলি ৰাস্তাত থলে, কিন্তু মানুহ নাই ইয়াত। মানে মোক সান্তনা দিবলৈ কোনো মানুহ নাই। ল'ৰাটো বাগৰি বাগৰি ইয়াতেই কান্দিছে। সিটো একোৱেই নাজানে। ৰাতি আহিলে কয়, মা গধূলিটো পাপাই আনি দিয়ে বিস্কুট, এতিয়াতো পানীত সোমালে কেতিয়া আহিব, এনেকৈ কয়। এইজনীতো পাপা পাপা বুলি চিঞৰি থাকোঁতে যাতে লোকৰ ঘৰত আছোঁ। আছে ক'ত, খোৱা বোৱা কি কৰিছে? ঘৰটোতো অৱস্থাৰে আপোনালোকে দেখিলে, কেনেকৈ থাকিম এতিয়া। যদি আপোনালোকে যদি সহায় কৰে, ঘৰটো যদি সহায় বনাই দিয়ে, তেতিয়া থাকিব পাৰিম। নিয়মটো একো হোৱা নাই এতিয়ালৈকে। সকামটো শুকুৰবাৰে কৰিম বুলি ভাবিছোঁ, পাতিম বুলি। এতিয়া ঘৰ চৰ চফাও হোৱা নাই, মানুহো পোৱা নাই এনেকা চফা কৰিবলৈ। নাম্বাৰ তেখেতৰ মানে ফোন নাম্বাৰ নাই। আপোনাৰ নাম্বাৰটো 8011259609। প্ৰিয় দৰ্শক, এই যে মানুহবিলাক কি অৱস্থাৰ মুখামুখি হৈছে বাৰু, কি পৰিৱেশৰ তেওঁলোক মুখামুখি হৈছে। নিজৰ স্বামীৰ মৃতদেহটো উঠাবলৈ তেখেতে মানুহ বিচাৰি নাপালে। শেষত কোলাত থকা এই কেঁচুৱাটো আৰু তেওঁ যিটো প্ৰথম সন্তান, তাৰ হাতত গতাই নিজে টানিছে গিৰিয়েকৰ মৃতদেহটো। 3 দিনৰ পিছত কাৰোবাৰ ঘৰত সেই কেঁচুৱাটোক এগিলাচ পানী খুৱাবলৈ বিচাৰি যেতিয়া তেওঁ চুৱা লাগিব বুলি কোনেও পানী এগিলাচ দিয়া নাই, আমি সঁচাকৈয়ে কোনখন সমাজত বাস কৰিছোঁ বাৰু। বিবেক জোকাৰি যোৱা এই কথাবিলাক আৰু কোনো দিন
কাৰো জীৱনলৈ নাহক নঘটক ক'তো আচলতে। আৰু এনেকুৱা সময়ত চৰকাৰৰ ফালৰ পৰা একাংশ মানুহক বান সাহায্য দিয়াৰ নামত যিবিলাক বহুৱালি কৰিছে, বানাক্ৰান্তক যিবিলাক এক প্ৰকাৰ উপহাস কৰিছে, সেইবিলাক দৃশ্যও বন্দী হৈছে কেমেৰাত। হয়, বান সাহায্য পাইছে বানাক্ৰান্তই, চৰকাৰে কৰিছে, বহুত কৰিছে, নাই কৰা বুলি মই নকওঁ। কিন্তু এইখিনি সময়ত চৰকাৰতকৈ অসমৰ লাখ লাখ মানুহে যিখিনি সহায় কৰিছে, যিখিনি সাহায্য দিছে, সেইখিনি নোহোৱা হ'লে চাগে চৰকাৰে দিক বিদিক হেৰুৱালেহেঁতেন। চৰকাৰৰ যিটো ফোপোলা স্বৰূপ আৰু বেছি উদং হৈ গ'লহেঁতেন হয়তো। সেয়া চৰকাৰে মানিব লাগিব। যিসকলে নামানে, যিসকলে উফাই ডাং মাৰি কৈ আছে পৰ্যাপ্ত টকা আছে, পৰ্যাপ্ত সাহায্য পাইছে, মই আপোনালোকক কওঁ নাই পোৱা, বহুত অঞ্চলত নাই পোৱা। মিছা কথা কৈ আছে আপোনালোকে। এই মানুহবিলাকক বুভুক্ষু জনতাক উপহাস কৰিছে একাংশ জনপ্ৰতিনিধিয়ে, একাংশ বিষয়াই। কিমান আৰু তললৈ নামিব? মানুহৰ আত্মসন্মান আছে, তেওঁলোক বানাক্ৰান্ত হ'ব পাৰে। বুভুক্ষু জনতাক লৈ আচলতে সেই পৰ্যায়ত জঘন্য নিকৃষ্ট কাম কাজ হ'ব নালাগে। কি হৈছে চাওকচোন, আন এটা দৃশ্য চাওক। বান সাহায্য কি দিছে আমি আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰু প্ৰতিদিন টাইম এক্সক্লুচিভ আমি দেখুৱাম। চাওক, এয়া চাওক, সমজিলা প্ৰশাসনে এইখন হৈছে তেল, এয়া দিছে বান সাহায্য। আপোনাৰ পৰিয়ালত সদস্য কিমান আছে? আমাৰ সদস্য ডাঙৰ 6জন আৰু সৰু 2জন, 8জন টোটেল। 8জন সদস্যৰ কাৰণে এইখন হৈছে মিঠাতেল। এইটো যে সৰু টোপোলা দেখিছে, এই টোপোলাটোত আছে নিমখ। আৰু এইকেইটা চাওক, এইকেইটা হৈছে দাইল আৰু এয়া হৈছে চাউল। এটা পৰিয়ালে নহয়, এইটো আন এটা পৰিয়াল। মই প্ৰথমে দৃশ্যসমূহ দেখুৱাই লৈছোঁ। চাওক, তেলকণ চাওক, এইখন হৈছে তেল, এয়া এই কেইমুঠি হৈছে দাইল। আৰু আপোনাৰ পৰিয়ালত সদস্য কিমান? 6জন সদস্যৰ কাৰণে আজি 8 দিনে এই জলবন্দী হৈ থকা লোকক, এয়া হৈছে দেৰগাঁও সমজিলা প্ৰশাসন। এয়া হৈছে চাওক, এটেনশ্যন দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, দেৰগাঁও সমষ্টিৰ সন্মানীয় সমজিলা আয়ুক্ত। আপুনি চাওক, আপোনাৰ বিভাগে বন্যাৰ্তক সাহায্যৰ নামত কি ধৰণৰ এক বহুৱালি, 8 দিনকৈ জলবন্দী হৈ থকা লোকক কেনেদৰে চাওক। এই আমাৰ গাঁৱত যেতিয়া সকাম পাতে, সকামত ভোজনি দিয়ে, ভোজনি দিওঁতেও ইয়াতকৈ সামগ্ৰী কিন্তু ইয়াতকৈ সৰহকৈ দিয়ে। আৰু এয়াই হৈছে দেৰগাঁও সমজিলা প্ৰশাসনৰ যিটো বিয়াগুম বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ আৰু দুৰ্যোগৰ সময়ত কেনেদৰে বন্যাৰ্তক তেওঁলোকৰ আত্মসন্মানত আঘাত কৰা এক কাম কৰিছে দেৰগাঁও সমজিলা। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ, আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ যিহেতু আজি কিমান দিনৰ পৰা বানত জলবন্দী হৈ আছে আৰু কি? প্ৰথমে মই প্ৰতিদিন টাইমক এই বানাত্ৰৰ মাজত আহি আমাৰ নিউজ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যোৱা দেওবাৰৰ পৰা আজি সোমবাৰ পৰা 9 দিনত ভৰি দিলে, 9 দিনত গোটেই আমাৰ ঘৰৰ পৰিয়াল পশুধনৰ পৰা ইত্যাদি কৰি গোটেই অৱস্থা কাঢ়ি লৈ গৈছে, কঠীয়া মৰিছে। আপোনালোকে দেখিছে, মই কেমেৰা পাৰ্চনে দেখুৱাবলৈ অনুৰোধ কৰিম কিমান জলমগ্ন। আজিও পানী সামকটা নাই, ঘৰৰ পৰা ওলাইছে, কিন্তু বাৰীঘৰত এতিয়াও আছে। কিন্তু মই জিলা প্ৰশাসনক দেৰগাঁও সমজিলা প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, বন্যাৰ্তৰ সাহায্যৰ নামত আমাক বহুৱালি কৰিব নালাগে, আমাৰ আত্মসন্মান নষ্ট কৰিব নালাগে। এইবাৰ আমি দেখুৱাবলৈ লাজ লাগিছে, আমি সকাম পাতিলে ভোজনি অলপ বেছিকৈ দিওঁ। এইকণেই মিঠাতেল 8 দিনৰ কাৰণে। আৰু এয়া নিমখ চাওক আপোনালোকে, এয়া নিমখৰ পেকেটটো এপোৱাৰ পেকেট, আকৌ 2 ভাগ কৰি দিছে। আৰু এয়া দাইল আৰু এয়া চাউল, 4 কেজি চাউল। এয়াই দি প্ৰশাসনে আমাক বন্যাৰ্তক যি আত্মসন্মান, সেই আত্মসন্মান কাহিনী দিন অপমান নকৰাই ভাল ন। এইবোৰ ইমান কম বস্তু নিদিয়াই ভাল। দি যদি 2 দিন খাবলৈ নাতে, ল'ৰা ছোৱালীক ভালকৈ খুৱাবলৈ নাতে, নিদিলেই হয়। দি পেলাই এনেই বদনাম কৰিব নালাগে আৰু, ভাল নালাগে ন তেনেকৈ দিলে। আমি এতিয়া পানীৰ মাজত আবদ্ধ হৈ আছোঁ। আমি বজাৰ কৰিবলৈও যাব নোৱাৰোঁ, গোটেই পানী। কেওফালে ভিতৰতো পানী সোমাইছে, পথাৰতো পানী, তাৰপৰা আমাৰ ৰাস্তাও ডুবি গ'ল। আমাৰ মানুহ ওলায়ে যাব নোৱাৰে, ভিতৰতে সোমাই আমি আবদ্ধ হৈ আছোঁ। আমি কিন্তু খাবলৈ একোৱে পোৱা নাই। ঘৰত যি ভিতৰত আছে আমি তাকেহে খাই আছোঁ। চৰকাৰৰ পৰা সেয়াই বস্তু দিছে, 4 কেজি মিঠাতেল, 2 আঙুল, নিমখৰ পেকেট আধা কেজি নহয়, তাৰ 2 ভাগ কৰি দিছে। মচুৰ দাইল আধা কেজি হয়নে নহয় জানো, কিমানকেইটাই সেইকেইটা বস্তুৱে দিছে। আজি দেওবাৰৰ পৰা আজি সোমবাৰলৈকে এসপ্তাহ পাৰ হৈ গ'ল, 8 দিন হ'ল।
সেইকেইটাই বস্তু দিছে আমাক বেয়া লাগিছে আৰু গৰু ছাগলীকেইটাৰ লগতে আমি লাগি ফুৰোঁ কিমানকৈ এতিয়া যাওঁতে আহোঁতে গৰু গুৰুতে ভৰি হাত খাই অৱস্থা নাই। এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এটেনশ্যন বান নিয়ন্ত্ৰণ মন্ত্ৰী আৰু বিধানসভাত প্ৰত্যেকটো কথাৰে উত্তৰ দি থকা পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা সকলোকে কৈছোঁ, এয়া জীয়া ছবি। এই মানুহখিনিয়ে যে কৈছে এওঁলোকে এইখিনি সময়ত একো ৰাজনীতি বুজি নাপায়, যি পাইছে যি বুজিছে তাকেই কৈছে, তাকেই দেখুৱাইছে, খোলাখুলিভাৱে কৈছে। আৰু এইটোও কৈছে যে বানাক্ৰান্ত হ'লোঁ বুলি আমাৰ এটা আত্মসন্মান আছে, মৰ্যাদা আছে। এই মানুহখিনিক সোমালীয়া বচনিয়াৰ সেই বুভুক্ষু জনতা বুলি যদি ভাবি কিবা দলিয়াই দিছে, কুকুৰলৈ বিস্কুট দলিয়াই দিয়াৰ দৰে, তেতিয়াহ'লে সেয়া হ'ব নোৱাৰে। যদি দিছে ভালকৈ দিয়াৰ ব্যৱস্থা কৰক। 7-8 দিন বানত আবদ্ধ হৈ থকা এই মানুহখিনিক এইটো বহুৱালি সহ্যৰ বাহিৰত নিদিলে নিদিব, যদি দিছে কিবা এটা ভালকৈ দিয়ক। কেৱল এয়াই নহয়, আৰু আছে, আৰু কেইজনমানৰ বক্তব্য আছে, মই দেখুৱাম। মই আৰু দুজনমান ব্যক্তিৰ বক্তব্য দেখুৱাই লওঁ, তাৰপিছতে অভিজিত শৰ্মা আৰু মই এখেতৰ কাষলৈ পোনে পোনে উভতি আহিম। এইবাৰ ককা আৰু আইতা এহাল কিমান বৃদ্ধহালে কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈ কি জীৱন কটাই আছে সেয়া চাওকচোন। 7 দিন 8 দিনমান হ'ল, কষ্ট হৈছে। কেনিও গাড়ী ঘোঁৰা কিবা এটা যাবলৈ মেলিবলৈ একো নাই, একো নাই, কি কৰিম, উপায় নাই আৰু। চৰকাৰৰ মানুহ কোনো দেখাই নাই, খাবলৈ ববলৈ আৰু যেনে তেনে সেই চলি আছোঁ। চাউল কেইটামান দিছিলে হপায়, আৰু সেই মিঠাতেলৰ বটল আধা লিটাৰ বটল এটা দিছিলে, সিমানেই আৰু। কষ্ট হৈছে, বহুত কষ্ট হৈছে। হয়, কষ্ট হৈছে। এতিয়া সেই চাউল 2 কেজি মান পায়, তাৰপৰা মিঠাতে আধা লিটাৰৰ বটল এটাই 2 ঘৰৰ ভিতৰত দিছে, 5 টকীয়া নিমখৰ পেকেট এটা দিছে। এতিয়া আমাৰ বেমাৰত, এতিয়া বেমাৰী মানুহ, এইবিলাক যাবলৈ কৰিবলৈ সুবিধা নাই, দৰৱ জাতি আনিবলৈ মানে অসুবিধা। তাৰ মাজতে সোমাই আছোঁ আৰু কি কৰিম এতিয়া, হাহাকাৰ। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মামা সম্বোধন কৰি, সমষ্টিৰ বিধায়কক সম্বোধন কৰি সেই বানাক্ৰান্তই অনুৰোধ জনাবলগীয়া হৈছে, আহ্বান জনাবলগীয়া হৈছে। তেনেকুৱা অজস্ৰ আহ্বান অনুৰোধৰ মাজত মাত্ৰ 2-এটা বক্তব্য মই অকণমান দেখুৱাই লৈছোঁ। থাকিবলৈ মানে জেগা নাইকিয়া হৈছে, পানী এবুকো হয়, অহা যোৱা কৰিব নোৱাৰোঁ, আৰু মানুহজনো নাই, ল'ৰা মই থকাহে। এতিয়া উপায় নাই, ইয়াতে থাকিবলগীয়া হৈছে। এইটোৱে আছিলে, ঘৰ ডুবি গ'ল। হয়, মানুহজন ঢুকুৱা 3 বছৰ হ'ল, একো সাহায্য নাই পোৱা। তাৰপিছত আকৌ ৰেচন কাৰ্ড নাই, অৰুণোদয় নাইকিয়া, মই মানে একোৱে নাপাওঁ। তাতে ভোটৰ ওপৰত দানৰ পৰা বানপানীটো আহিলে। হয়, খাবলৈ মানে যেন তেনে কিবা কিবি খাই আছোঁ আৰু। গা বেয়া হৈ আছে, এইফালে জ্বৰ পানী লগা হৈছে। চৰকাৰৰ পৰা একো নাই, সাহায্য একো নাই। এনে পাই বুলিকে দিছে সি কিবা কিবি খাবলৈ, বিস্কুট এনেকে মুড়ি চুৰি সেইবিলাক কিবা কিবি দিছে আৰু দিছে সি। এনে চৰকাৰ মানুহ নাই অহা, চাবলৈকে অহা নাই এতিয়ালৈকে, অহাই নাই। কিমান দিন হ'ল পানী? এতিয়া 10 দিন মানে হ'ল পানী নাই অহা। এনে পাব্লিকে দি আছে আৰু কিবা কিবি হয়। কোনো অহা নাই, পাব্লিকেহে খবৰ খাতি লৈছে, বেয়া লাগি পেলাই পানী দুনি দিছে। 3 দিন পানী খোৱা নাই, এতিয়ালৈকে লেট্ৰিন হোৱা নাই, এতিয়ালৈকে তাৰমানে পেচাব চেচাব কৰিলোঁ, আমাৰ অসুবিধা। চৰকাৰ কিন্তু চাব লাগে আমাক, চৰকাৰকো দুখী। নাই অহা, পাব্লিকেহে মৰম দিয়া কৰি পেলাই আমাক চাই আছে। সেইকাৰণে একো পোৱা নাই। সেইকাৰণে মন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ, মোৰ ঘৰৰ অৱস্থা, মোৰ ল'ৰাটো ঢুকাই গ'লে, এই লোকে চোৱা ল'ৰাটোৱে 5টা পানী পোহপাল দি আছে, এতিয়া কাম বন্ধ, আজিয়ে কাম বিচাৰি যায়হে। সেইকাৰণে 10 দিন হ'ল সোমাই থকা, 10 দিন হ'ল। 10 দিন পানীত সোমাই আছে, বস্তু একো উলিয়াব নোৱাৰিলে, গোটেই সুতে একেবাৰে বেয়াছে উৰুৱাই পেলালে। পানীতে আছোঁ আৰু। এতিয়া পানীটো শুকোৱাৰ কাৰণে ইয়াত পানী হৈ গৈছে, জৰণি হৈ শুকাইছে। এতিয়া আজি MLA আহিব লাগে, তেওঁকতো ৰাইজৰ মানুহ, তেওঁ ব্যক্তিগত মানুহ নহয়। তেওঁ এইপিনে গৈছে, গড়মৰাত মাটি নাই, পানী নাই, তাত গৈছে, তেওঁ এতিয়া গৈছে, তেওঁ মানুহখিনি চাই যাব লাগে নালাগে? তেওঁনো ৰাইজৰ মানুহ,
ৰাইজেহে তেওঁক মানে হেৰি কৰিছে, পাতিছে, তেওঁক ৰজা কৰিছে। ৰাইজ মৰিলে মৰিব লাগিব, ৰাইজ তৰিলে তৰিব লাগিব। চাব লাগে নাই? অহা নাই, কিয় অহা নাই? বেয়া লাগিছে। তেওঁৰ কাৰণে আমি ইমান কষ্ট কৰিলোঁ, তেওঁৰ কাৰণে আমি ইমান দৌৰা দৌৰি কৰিলোঁ, তেওঁ ভাল মানুহ বুলি জিকক বুলি আমি কিমান সহায় কৰিলোঁ, তেওঁতো আমালৈ চাব লাগে। আৰু চৰকাৰৰ ফালৰ পৰাতো তেনেকৈ একো পোৱা নাই। চাউল 5 কেজি, মিঠাতেল এপোৱা, 5 টকীয়া নিমখৰ পেকেট এটা দুঘৰে ভগাই ল'ব লাগে, আৰু চেনি এপোৱা দিছে হপায়। আৰু চেনি চেনি নহয় দালি এপোৱা, সেয়াই পাইছোঁ। আৰু এতিয়া এই পানীৰ মাজত আছোঁ, ৱালো খহিলে, গোটেই ভিতৰত পানীৰ সুবিধা নাই। সেই কেম্প পাতি ৰাস্তাত আছোগৈ। এতিয়া সামগ্ৰীখিনি, খোৱা বস্তু, খৰি কাঠ এইবিলাক যেনিবা ৰাস্তালৈ কঢ়িয়াই আছোঁ। এতিয়া চৰকাৰে কিবা এটা সুবিধা কৰক আমি মামাক সেইটোকে আমি অনুৰোধ জনাইছোঁ, যাতে আমাক কিবা এটা দিয়ক। কাৰণ আমাৰ গাঁওখনলৈ চকু মেলি চাওক। কাৰণ আমাৰ কাৰণে কি এঘৰ দুঘৰ বুলিবলৈ নহয়, এতিয়া আধা গাঁও আমি ডুবি আছোঁ। ইমান কষ্টত থাকিব, এতিয়া বাচ্চা আছে 5 বছৰীয়া কেঁচুৱা, সৰু সৰু ল'ৰা ছোৱালী লৈ ইমান কষ্টত থাকিছোঁ। মামাই যাতে চকু মেলি চাই কিবা এটা কৰি দিয়ক। এয়া আছিল দেৰগাঁৱৰ মানুহৰ বক্তব্য। আজিৰ দিনটোত শিৱসাগৰৰ কিছুমান অঞ্চলৰ মানুহৰ একেই অৱস্থা হৈ আছে। তেওঁলোকে কি কৈছে সেয়াও চাই লওক। কল্পনাই কৰিব নোৱাৰিছিলে যে এনেকুৱা এটা পানী হ'ব বুলি। চবৰে প্ৰত্যেকটো ঘৰৰ মানে বস্তুবিলাক ডুব খাই গ'ল পানীত, উলিয়াব নোৱাৰিলে। একো এটা বস্তু মানে আপোনাৰ সুৰক্ষিতভাৱে উলিয়াব নোৱাৰিলে। যি আগেই গম পোৱা মানুহে উলিয়াইছে যদিও সেইটো কথা নাজানো, কিন্তু যথেষ্ট ধ্বংস হৈ গ'ল। এইফালে আপোনাৰ দৰিকা, ৰজাবাৰী, পলসনি পৰা আৰম্ভ কৰি বেতবাৰী হৈ সমগ্ৰ অঞ্চল বানে ধুৱাই নিলে। এই পানীটো হৈছে দিচাং আৰু দৰিকাৰ পানী হয়, যিটো পানীয়ে এতিয়া গৈ পিনে আপোনাৰ কাঠপাৰতো চুইছেগৈ। আজি 8টা দিনতো পানী শুকোৱা নাই, দেখিছেই আপোনালোকে। আৰু ইয়াত মানে আপোনাৰ চৰকাৰৰ ফালৰ পৰা যিবিলাক আপোনাৰ সাহাৰ্য আহে, সেই সাহাৰ্যবিলাকে তাৰেও কিছুমান বস্তু আপোনাৰ ৰখাই থৈ দিয়ে। এন জি অ' বা দল সংগঠনক আমি অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে আৰু ভিতৰ অঞ্চলবিলাকতো দিবলৈ চেষ্টা কৰিছে আৰু দিছেও তেনেকৈ। কিন্তু চৰকাৰৰ যিবিলাক মানে আহে ৰেচন পাতিৰ পৰা আৰম্ভ কৰি, সেই তেনেকুৱা যিবিলাক মানে আপোনাৰ প্ৰতিনিধিত্ব দল থাকে, তেওঁলোকৰ কমিটিবিলাকৰ ওপৰত বেছ কৰিয়ে এখন গাঁও চলি থাকে। এখন ৱাৰ্ড মেম্বাৰৰ ওপৰত বেছ কৰি এখন গাঁও চলি থাকে। AP মেম্বাৰৰ ওপৰত বেছ কৰি এখন গাঁও চলি থাকে। গাঁওবুঢ়াৰ ওপৰত বেছ কৰি এখন গাঁও চলি থাকে। কিন্তু তেওঁলোকৰ এটা ডিচিপ্লিন নাই, যিটো ডিচিপ্লিনত এটা অৰাজকতাৰ সৃষ্টি হৈছে। শিবিৰ আমাৰ গাঁৱত এতিয়াও ঘৰে ঘৰে, পলাশনি গাঁৱত হওক, ৰজাবাৰী গাঁৱত ঘৰে ঘৰে 3-4টা ফেমিলিকে থকা এটা শিবিৰ আছে। ডাঙৰ শিবিৰ হৈছে আমাৰ ৰাজীৱ গান্ধী পেট্ৰকেমিকেল। তাৰ যিটো চেণ্ট্ৰেলৰ যিখন কলেজ, তাতে এটা ডাঙৰ শিবিৰ আছে। সেই শিবিৰৰ পৰা মানে আমাৰ ইয়াত যিবিলাক মানুহ মানে সৰু সৰু শিবিৰবিলাক আছে, সেই শিবিৰবিলাককো চকী চাওক, সেই শিবিৰবিলাকতো আপোনালোকৰ সহায়ৰ হাত আগবঢ়াওক, তাকে অনুৰোধ জনাইছোঁ। পানী গোটেই ঘৰ ডুবি গ'ল, বস্তু পানী একো নোৱাৰিলোঁ। সুধা দাইল কেইটামানে অকল চাউল কেইটামানে পাইছোঁ, বস্তু আমি একো পোৱা নাই। নে একো বস্তুৱে পোৱা নাই আমি। সেইবোৰে দি আছে, বেলেগ সুবিধা আমি একো পোৱা নাই। ল'ৰা ছোৱালীৰ কাপোৰ কানিলৈকে আনকি পেন এটালৈকেও নাই, হাফ পেন এটালৈকে আনিব পৰা নাই আমি। এইডোখৰত কিমান মানুহক কাপোৰ বিলাইছে, এইবিলাক ৰাইজৰ মানুহক বহুত দিছে আমাক, কিন্তু আমি কিছুমানে পোৱাই পাইছে, নোপোৱাই নাই। আৰু এনেকুৱাকৈ চব বস্তু থাকি গ'ল নহয়, আমি ওলাই মানুহকেইটা যেনে তেনে বাচি আহিছোঁ। আৰু এনেকুৱা কথা মই বহুত আপোনালোকক শুনাব পাৰোঁ, দেখুৱাব পাৰোঁ, আৰু যথেষ্ট হ'ব আৰু নালাগে। আৰম্ভণিৰ পৰা এতিয়ালৈকে আপোনালোকক এই 7:45 পৰা এতিয়া এই 8:20 হ'লহি, এইখিনি সময়লৈকে মই যিখিনি দেখুৱাইছোঁ যথেষ্ট চাগৈ। এতিয়া আমাৰ অনুৰোধ যে অসম বিধানসভাৰ কাইলৈ শেষ অধিৱেশনৰ শেষটো দুদিন তেওঁলোকে যিহেতু বানৰ কাৰণে বাতিল কৰিছে। এই মহিলাখিনি, যিখিনি মহিলাই চৰকাৰক, মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে, এই আইতাজনী, যিজনী আইতাই দুখেৰে কথাখিনি কৈছে ককাক কাষত লৈ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ প্ৰতি অনুৰোধ কালিও কৈছোঁ, আজিও আপোনালোকক ক'ম। কাইলৈ যিহেতু বিধানসভাৰ এই বাজেট অধিৱেশনৰ শেষৰটো দিন, নিৰ্বাচনৰ আগত যদি এনেকুৱা মহিলাখিনিক অৰুণোদয় নামত 3 মাহৰ আগতীয়া ধন আপোনালোকে দিব পাৰে একেলগে, এই দুৰ্যোগৰ মুখামুখি হোৱা, এই প্ৰথম কেঁচুৱা লৈ কান্দা মানুহজনীৰ পৰা আৰম্ভ কৰি গিৰিয়েকক হেৰুওৱা সেই 6 আৰু 8ত পঢ়া ছোৱালী দুজনীৰ মুখলৈ চাই এই মানুহবিলাকক অন্ততঃ 3 মাহৰ পৰা 5 মাহৰ অৰুণোদয়টো একেলগে দিয়ক। 3 মাহৰ পৰা 5 মাহৰ অৰুণোদয়টো যদি অন্ততঃ দিয়ে, 6,000-7,000 যি টকাই নহওক, তেওঁলোকৰ কিবা এটা কামত আহিব পাৰে, কিবা এটা।
কিন্তু অকল এমাহৰ যদি এই আগষ্টৰ 3 তাৰিখে দিয়ে কি কৰিব সেই 1250 টকাটো লৈ কি কিনিব তেওঁলোকে এই কাইলে দহা থকা মানুহজনী অসমীয়া হিন্দু সমাজৰ মতে আজি তেওঁ এজোৰ হয়তো বগা সাজ পিন্ধি থাকিলেহেঁতেন কাইলৈ গিৰিয়েকৰ দহা কিন্তু তেখেতৰ ঘৰত কাপোৰ কানি একো নাই এতিয়া কোনোবাই দিলে হয়তো তেওঁ সেই বগা সাজযোৰ পিন্ধিব সেইকাৰণে লোকৰ কাপোৰ পিন্ধি আছে এতিয়া এই ছোৱালীজনী যে ফেকুৰি ফেকুৰি কান্দিছে এই মহিলাজনীয়ে যে কেঁচুৱাটো লৈ যি নিজৰ দুখৰ কাহিনী কৈছে এই মহিলাবিলাকক সকাহ দিয়াৰ স্বাৰ্থত কি পেকেজ দিয়ে বেলেগ দিয়ে সেইবোৰ বেলেগ কথা কিন্তু আপোনালোকে এই 3 তাৰিখে যে অৰুণোদয় দিব অন্ততঃ চৰাইদেউ শিৱসাগৰ যোৰহাট এই গোলাঘাট এই জিলাকেইখনৰ মানুহক সমজিলা হিচাপে ডেৰগাঁও আছে এই জিলাকেইখনৰ এই দুৰ্ভগীয়া মানুহখিনিক যিখিনি হিতাধিকাৰী অৰুণোদয় আঁচনি মামাক ভোট দিছিল মৃদুল দত্তক ভোট দিছিল ভদ্ৰলোক বুলি বিজেপিক ভোট দিয়াৰ কথা খোলাখুলিকৈ কৈছে গতিকে এই মানুহখিনিক একেলগে অৰুণোদয়টো দিয়াৰ ব্যৱস্থা কৰক অভিজিৎ শৰ্মা মই আৰু একো নকওঁ সকলো আপুনি শুনিলে দেখিলে চাওক বিধানসভাত কৈ আছে পৰ্যাপ্ত সামগ্ৰী পাইছে চৰকাৰ থিয় হৈছে মন্ত্ৰী বিধায়ক উবুৰি খাই পৰিছে সঁচা পৰিছে কিন্তু এই মানুহখিনিয়ে কোৱা কথাখিনিওতো সঁচা আমি মন্ত্ৰী বিধায়কৰ কথাও সঁচা বুলি মানি লৈছোঁ কিন্তু এই মানুহখিনিৰ কথাও সঁচা এখেতসকলৰ মতে ৰাইজে যিখিনি সহযোগ কৰিছে তাতকৈ চৰকাৰৰ সহযোগ তেনেই গৌণ একেবাৰে নিশ্চ 7-8 দিনৰ মূৰত যদি মানুহক সেইটো অৱস্থাত সাহায্য দিছে এইটো বহুৱালি নহয় কি হ'ব তেনেহ'লে আপুনি কি ক'ব এতিয়া আচলতে ভিক্ষাৰীক ভিক্ষাও ইয়াতকৈ বেছি দিয়ে আজি প্ৰথম আহিয়ে মানে মোৰ মনটোৱে বেয়া লাগি গ'ল এই মহিলা দুজনীক শিশু কেইজন দেখি সেই মহিলা দুগৰাকী আৰু সেই কণমানি শিশু তেওঁলোকক দেখিলোঁ আৰু আজি ৰাতিপুৱাই পেপাৰত ৰঞ্জিত দাস ডাঙৰীয়া আৰু তুলিৰাম ৰংহাঙে খাই থকা ফটোখনো দেখিলোঁ কিমান নীলাজ হ'ব পাৰে কিমান নিলজ্জ হ'ব পাৰে কিমান তললৈ নাহিব পাৰে তেওঁলোক মইতো শুনিছোঁ ভোজ ভাত খাই আছে তেওঁলোকে আজি চৰকাৰে কৈছে দিছে কিন্তু তেওঁলোকে স্পষ্ট কৈছে চৰকাৰ আজি 7 দিন 8 দিন যোৱাই নাই যাব ক'ৰ পৰা চৰকাৰৰ হাতত পইচাই নাই ইলেকশ্যনৰ আগত চৰকাৰী আঁচনিৰ নামত পইচা দি তেওঁলোকৰ তলি উদং 2021 চনৰ পৰা আজিলৈ মুখ্যমন্ত্ৰীজনৰ কথা মই নকওঁ মুখ্যমন্ত্ৰীৰ চকীখনে ধাৰ লৈ চলি আছে পইচা নাইয়ে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰ আমি সকলোৱে এটা কথাই কৈ আছোঁ প্ৰধানমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজিলৈ নাহিল গলত কিন্তু গামোচাখন লৈ ওলাই ফটোশ্বুট কৰে গলত গামোচাখন লৈ কিন্তু তেওঁলোকৰ অসমৰ প্ৰতি কিমান মৰম এয়া প্ৰমাণ দহা হৈ গ'ল দহালৈও নাহিল তেওঁলোকে 10 দিন হ'ল এতিয়া দিব কোনে কৰিব কোনে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডত পইচা বিচাৰি আছে মইতো ক'ম যে যিখন চকী 2021 চনৰ পৰা ধাৰত চলি আছে ধাৰ লৈ চলি আছে সেইখন চকীত আৰু পইচা দি লাভ নাই পইচা দিবলৈ বহুত জেগা আছে সময় গগৈ নীলাক্ষী শৰ্মা নেকি এনেকুৱা বহুত NGO আছে আফ্ৰিকান ভালুক আমি নিজে দিছোঁ আফ্ৰিকান ভালুকত পইচা বহুত পইচা দিছোঁ তেওঁলোকে গৈ দিছে তেনেকুৱা বহুত অনুষ্ঠান আছে তেওঁলোকক দিয়ক তেওঁলোকে গৈ দিব আমি হয় গুৱাহাটীৰ পৰা আমি যাব পৰা নাই এতিয়াতো সবেই গৈছে কিন্তু পিছত বান শুকোৱাৰ পিছৰ পৰিস্থিতিটো কোন হ'ব তেতিয়া কোন যাব আজি আধা পোৱা তেল এপোৱা নিমখৰ পেকেটটোৱে 10 টকা তাৰে আৰু আধা পোৱা নিমখ মচুৰ দালি আধা কিলো চাউল 4 কিলো এয়া দিছে আমি স্বাভিমানী অসমীয়া আমাৰ অসমীয়া মানুহ উজনি অসমৰ মানুহ বা নামনি অসম যোনেই নহওক আমি অসমীয়া মানুহ পেটত গামোচা বান্ধি থাকিম নাখাই থাকিম কিন্তু ইমান অকমান দি অপমান নকৰিব মানুহক মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে আপোনালোকেতো বহুত কথা কয় আপোনাৰ সতীৰ্থ বিধায়কে 2 লাখ টকীয়া ঘড়ী পিন্ধে 2 লাখ টকীয়া চাইকেল লৈ মৰ্ণিং ৱাক কৰে 40,000 50,000 1 লাখ টকীয়া টি-চাৰ্ট পিন্ধে ঘনীয়কৰ নামত অজস্ৰ সম্পত্তি কৰিলে আজি 10 বছৰে আপোনালোকে লুটিলে আৰু আজি আপোনালোকে কৈ আছে আমি এমাহৰ দৰমহা দিম কিয় আপোনালোকে দিব নোৱাৰে 10 লাখ কৈ গোটেইবিলাকে
চবৰে কথা মই নকওঁ, কিন্তু আজি 10 বছৰ যিকেইজন বিধায়কে লুটি পুটি খালে সেই বিধায়ককেইজনে দিব নোৱাৰে, সভাপতিজনে দিব নোৱাৰে, বিজেপিৰ সভাপতিজনে দিব নোৱাৰে। তেওঁতো আমি শুনিছিলোঁ দলগাঁৱত বহুত কোটি টকাৰ কেলেংকাৰী কৰি থৈছে, সেই কেলেংকাৰীৰে অলপ পইচা দিয়ক। ঠিকাদাৰ যিবিলাক আছে, আজি ঠিকাদাৰৰ নাম কম, ঘনশ্যাম ধানুকা, অনুপম কাকতি, অনুপম শৰ্মা, অনিল দাস, অশোক সিংগী, ৰাহুল জৈন, অভিজিৎ কলিতা, মুকুল বড়ো, এনেকুৱা শ ঠিকাদাৰ আছে যোনে আজি 10 বছৰে লুটিছে অসমক। তেওঁলোকেই কাম কৰে, বেলেগ কোনোৱে কাম কৰিব নোৱাৰে। আপোনালোকে কি দিব নোৱাৰে? যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে 10 কিলোমিটাৰৰ ভিতৰত দিছপুৰত বদৰুদ্দিন আজমলক সোমাব নিদিওঁ, আজি সেই বদৰুদ্দিন আজমল উজনি অসমৰ মানুহৰ মনত সোমাই গ'ল। আপুনি গম পায়নে নাপায়? সোমাই গ'ল। আৰু এতিয়াও একচাম ধুৰন্ধৰ মানুহে হিন্দু মুছলিমৰ ৰাজনীতি কৰিব ওলাইছে, কৰি আছে। তেওঁলোকে ফেচবুকত লিখে। আজি কিছুমান মানুহ আছে ইমান ফাল্টু হয়, ইহঁত গধূলি মানে কোৱাৰ্টাৰটো কিনিবলৈ তেওঁলোকে মাথা মাৰি থাকে, ক'ত পাওঁ পইচাটো, আৰু সেইবিলাকে ফেচবুকত হিন্দু মুছলিমৰ কথা লিখে। আছে তেনেকুৱা সাংবাদিক ৰূপী বা যোনেই নহওক, গধূলিৰ পৰা মাথা মাৰি থাকে, আজি গধূলি পানীটো ক'ৰ পৰা খাব পাওঁ, কাৰ মূৰত মাৰো কোপটো। কিন্তু তেওঁলোকে নিজকে ফেচবুকত হিন্দু মুছলিম, আজি লাজ নাপায়। USTM মেঘালয়ৰ পানীয়ে গুৱাহাটীক ডুবোৱা বুলি ক'লে USTMৰ বৃহৎ এটা দল গৈছে, তাতে কাম কৰি আছে, আৰু এজনে 1 কোটি নে 2 কোটি টকা দিছে। কিয় দিব নোৱাৰে? আপোনালোকে দিয়ক। জয়ন্ত মল্লবৰে দিব নোৱাৰে নেকি? তেওঁতো আজি অজস্ৰ সম্পত্তি, চবফালে সম্পত্তিয়ে সম্পত্তি, কিয় নিদিয়ে? আপোনালোকে 2 লাখ টকীয়া ঘড়ী পিন্ধি পেলাই, আচলতে এই বস্তুবিলাক আমি ভোটাৰসকলক মই কৈছোঁ, আপোনালোকে আচলতে চেণ্ট্ৰেলি কামবিলাক চেণ্ট্ৰেলি কৰিব লাগে। আপোনালোকে আঁচনি দিওঁতেতো আমাক সোধা নাই, আঁচনি দিম নেকি? ইলেকশ্যনৰ আগত আঁচনি দিওঁতেতো আমাক সোধা নাছিলে, আজি কিয় সুধিছে বান সাহায্য লাগে বুলি আমাক? আজি এই যে NGO উঠি অহা চাম যিখিনি মানুহ তাতে লাগি আছে দিনে ৰাতি, তেওঁলোক যদি নহ'লে হয় নহয়, চৰকাৰৰ আচল ৰূপ ওলালে হয়। নিশ্চয় 1 টকাও নাই। কেন্দ্ৰীয় চৰকাৰে ক'ৰ পৰা পইচা দিব? কেন্দ্ৰীয় চৰকাৰে MP কিনোতে পইচা খৰচ কৰি আছে। তেওঁলোকেতো MP বিলাক কিনিব লাগিব নহয়, তাতে MP কিনোতে পইচা আধা গৈ আছে। কিন্তু যিখিনি পইচা আপোনালোকে মাৰে, আপোনালোকৰ পত্নীৰ নামত, আংগু পৰিয়ালৰ নামত যিবিলাক পইচা মাৰে, তাৰ পৰাতো অলপমান দিয়ক। মাৰা পইচাখিনিৰ পৰা অলপমান দিয়ক। সিন্ডিকেট চলি আছে অসমত, সিন্ডিকেটৰ পৰা অলপমান পইচা দিয়ক। এতিয়া অসমৰ মানুহক মই এটা কথাই ক'ম, এইখন চৰকাৰৰ ভেলকিবাজি কথাত আৰু ভুল নাযাব। আই টু আই কণ্টেক্ট কৰক, দিব লাগিবই। মই অভিজিৎ শৰ্মাক ধন্যবাদ জনাইছোঁ। মই পলাশ চাংমাই AJYCPৰ সভাপতি পলাশ চাংমাই বহু সময় ধৰি লাইনত আছে। মই তেখেতৰ কাষলৈ গৈ লৈছোঁ, তাৰপিছতে দীপজ্যোতি নায়কৰ কাষলৈ আহিম। পলাশ চাংমাই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি সেই সোণাৰীৰে এগৰাকী সুসন্তান, য'ত আটাইতকৈ বেছি ভয়ানক বানপানী হৈছে সেই শিৱসাগৰ চৰাইদেউ জিলাৰ আপুনি এগৰাকী বাসিন্দা। এই যিটো প্ৰত্যাহ্বান এক প্ৰকাৰ সৃষ্টি হৈছে, আপুনি ভাবেনে যে আমাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগ নোহোৱাকৈ নিজে মোকাবিলা কৰিব পাৰিব? মুখ্যমন্ত্ৰীয়ে কৈছিল যে পৰ্যাপ্ত টকা আছে, ইমান চিন্তা কৰিবলগীয়া কথা নাই। কিন্তু এতিয়া যিবিলাক বানাক্ৰান্তৰ যিবিলাক আমি দুখ দুৰ্গতি এতিয়ালৈকে দেখি আছোঁ, শুনি আছোঁ, আজি এই 8 দিন হৈ গ'ল, 9 দিন হৈ গ'ল ক'ৰবাত, কিন্তু এতিয়ালৈকে চৰকাৰে সেই ধৰণৰ কিন্তু ব্যৱস্থা কৰিব পৰা নাই এই মুহূৰ্তলৈকে। আহি থকা দিনত কি হ'ব সেয়া তেখেতসকলে জানিব। আমি আশাবাদী, ভাল হ'ব বুলিয়ে আশা কৰিম। কিন্তু এতিয়ালৈকে আপুনি কি দেখিছে আপোনাৰ মতে? এইটো গোটেই বিষয়টো আপুনি চাওক, যোনবিলাক অঞ্চলত বানপানী হ'ল সেই অঞ্চলবিলাক ধ্বংসস্তূপত পৰিণত হৈছে। আপুনি স্বচক্ষুৰে নেদেখিলে সেই কথা ভাবিব নোৱাৰে যে এই ফটোখন বা এই দৃশ্যটো এই বানপানী হোৱা অঞ্চলৰ। আপুনি যদি তালৈ যদি যায় দেখিব যে কোনোবা বলিউডৰ বা হলিউডৰ চিনেমাৰ যেন ছেটহে বনাই থৈছে ধ্বংসস্তূপ এটাত। গতিকে যোনবিলাক অঞ্চলত পানীয়ে ব্যাপকভাৱে ক্ষতি কৰিলে সেই অঞ্চলবিলাক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে এটা সুপৰিকল্পিত আঁচনিৰ খুবেই প্ৰয়োজন আছে। এই পৰ্যন্তলৈকে ঠিক আছে,
বিভিন্ন ধৰণৰ দল সংগঠন স্বেচ্ছাসেৱী সংগঠন NGOয়ে বিভিন্ন ধৰণৰ সহযোগিতা কৰি আছে কিন্তু পানী যেতিয়া শুকাব তেতিয়াহে আচল প্ৰত্যাহ্বানটো আৰম্ভ হ'ব যিবিলাক মানুহে একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব কেৱল গ্ৰাম্য অঞ্চলতে নহয় এবাৰ চহৰ অঞ্চলৰ মানুহেও ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ল পদপথৰ দোকানীজনৰ পৰা একেবাৰে পাইকাৰী দোকানীজনলৈকে আমি যদি চাওঁ তেনেহ'লে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাক 2 দিন 3 দিনকৈ পানীৰ তলতে আবদ্ধ হৈ থাকিল আৰু তাৰপিছত তেওঁলোকৰ সমুদায় সেই যিবিলাক বস্তু সেই বস্তুবিলাক নষ্ট হৈ গ'ল গ্ৰাম্য অঞ্চলতো লাখ লাখ বিঘা মাটি ইতিমধ্যে খেতি আৰম্ভ কৰিছিল ৰুইছিল ধান সেইবিলাক নষ্ট হ'ল এতিয়াও বহু লাখ বিঘা মাটি পানীৰ তলত আছে এজন মানুহে উৰেটো জীৱন চাকৰি কৰাৰ পিছত অসম হাঁহিৰ ঘৰ এটা বনাইছে সেই ঘৰটো খহাই পেলাই লৈ গৈছে গতিকে এই গোটেই বিষয়বিলাক যদি আকৌ এটা সুপৰিকল্পিতভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে তেনেহ'লে এই মানুহবিলাক কেইবা বছৰৰ কাৰণে পিছুৱাই যাব হয়তো কোনোবা 10 বছৰ 20 বছৰৰ কাৰণে পিছুৱাই যাব গতিকে আপুনি কোৱাৰ দৰে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্তলৈকে যেনেধৰণে সহযোগিতা কৰিব লাগিছিলে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে কৰা নাই আৰু লাগে এই 20 দিনত দেখিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই 10 দিনত 20টা আমাৰ 10 দিন হ'ল বানপানী হোৱা 20টা ভিডিঅ' বনাইছে অথচ অসমৰ এই বানপানীৰ কাৰণে তেওঁ এটা ভিডিঅ' বনাবলৈ সময় নাপালে 100তকৈ অধিক মানুহৰ মৃত্যু হ'ল আৰু 200 মান মানুহ এতিয়াও সন্ধানহীন হৈ আছে আৰু কিমান মানুহ মৃত্যু হ'ব লাগিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়ালৈকে আহিবৰ কাৰণে নিৰ্বাচনৰ সময়তো তেওঁলোকে এদিনৰ মূৰে মূৰে আহিছিল তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়াতে লানি নিচিগাকৈ আহিছিল পাইকাৰী হাৰত আহিছিল এতিয়া কোনো কেন্দ্ৰীয় মন্ত্ৰী কিয় অহা নাই এই পৰ্যন্তলৈকে গতিকে ইমিডিয়েটলি কেন্দ্ৰীয় মন্ত্ৰী এটা গোট আহিব লাগে এটা দল আহিব লাগে প্ৰধানমন্ত্ৰী আহিব লাগে গোটেইখিনি এইখিনি পৰ্যবেক্ষণ কৰিব লাগে আৰু কেনেকৈ এই 3খন জিলাৰ মানুহক পুনৰ সংস্থাপন বা এই 3খন জিলা কেনেধৰণে পুনৰ নিৰ্মাণ কৰা যায় তাৰ এটা পৰিকল্পনা কৰিব লাগে আন নালাগে এই কথাটো ক'ব লাগিব যে ইয়াত যেতিয়া যোৰহাটত বাই ইলেকশ্যন হৈছিল তেতিয়া গোটেই দিছপুৰখন উঠি আহিছিল এতিয়া কিন্তু কেৱল মাত্ৰ 2জন মন্ত্ৰী এজন সুশান্ত বুঢ়াগোহাঁই আনজন বিমল বৰা 2জন ইয়াৰ স্থানীয় মন্ত্ৰী এদিন না দুদিনৰ কাৰণে কেশৱ মহন্ত ডাঙৰীয়া আহিছিলে তেখেতক মই ৰাস্তাত লগো পাইছিলোঁ এই 3জন মন্ত্ৰীৰ বাদে বাকী কোনো মন্ত্ৰী এতিয়ালৈকে তেওঁলোকে আহিবলৈ চেষ্টা কৰা নাই কাইলৈ মানুহ মৃত্যু হোৱা 10 দিন হ'ব বহু মানুহৰ কাইলৈ দহা হ'ব গতিকে এই যাতে দহা কাজত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহিব নেকি বা দহা কাজ খাবৰ কাৰণে আহিব নেকি তেওঁলোকে বিপদৰ সময়ত যেনেধৰণে ভোট বিচাৰি ইয়ালৈ পাইকাৰী হাৰত মন্ত্ৰী MLA আহিছিল এতিয়াও তেওঁলোকে আহিব লাগিছিল গতিকে তেওঁলোকে ইমিডিয়েটলি আহিব লাগে আহি পেলাই এই গোটেই বিষয়টো এটা পৰ্যবেক্ষণ কৰিব লাগে আৰু পৰ্যবেক্ষণ কৰি পেলাই গ্ৰাম্য অঞ্চলৰ মানুহৰ কি কি ক্ষতি হ'ল নগৰ অঞ্চলৰ মানুহৰ কি কি ক্ষতি হ'ল আৰু এই যে ক্ষতি হ'ল এই ক্ষতি হোৱা সম্পূৰ্ণ আমাৰ শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা প্ৰশাসন তেওঁলোক দুজনৰ এই দুখন জিলাৰ জিলা প্ৰশাসন ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী আপোনালোকে চাব 9 বজাত যিদিনা পানী হৈছে 9 বজাত বিস্তীৰ্ণ অঞ্চল বুৱাই পেলাইছে কিন্তু দিনৰ ভাগতে বহু কেইগৰাকী সাংবাদিকে নাগালেণ্ডৰ লগত যিসকল আমাৰ বন্ধু বান্ধৱৰ আহা আছে তেওঁলোকে ফেচবুকত লিখিছিল যে মনডিলাত 10-12 ফুট ওপৰেদি পানী গৈছে সেই পানী সোণাৰীৰ নাজিয়ালৈকে নামি আহিব মানুহ সাৱধান হ'ব লাগে গতিকে এজন সাধাৰণ মানুহে গম পালে এজন সাধাৰণ সাংবাদিকে গম পালে কিন্তু জিলা প্ৰশাসনৰ কিয় গা নৰল জলিত জিলা প্ৰশাসনে সেই সময়তে মানুহবিলাকক সচেতন কৰিলেহেঁতেন তেওঁলোকে অন্ততঃ গাড়ীকেইখন বচাব পাৰিলেহেঁতেন তেওঁলোকে অন্ততঃ প্ৰয়োজনীয় নথিপত্ৰখিনি বচাব পাৰিলেহেঁতেন জিলা প্ৰশাসন সম্পূৰ্ণৰূপে 2 দিন ফেইলাৰ হ'ল সম্পূৰ্ণ বিফল হ'ল লাহে লাহে তেওঁলোকে আয়ত্তলৈ আনিছিল এই কাৰণে আয়ত্তলৈ আহিছিল যে ইয়াত সাহায্য সামগ্ৰী বহু মানুহে দিবলৈ যেতিয়া আহিল তেওঁলোকৰ অলপ কামটো পাতল হৈ গ'ল কিন্তু এতিয়া আকৌ তেওঁলোকৰ বিফলতাৰ যিটো চৰিত্ৰ সেইটো লাহে লাহে আকৌ ওলাবলৈ আৰম্ভ কৰিছে কাৰণ বহু মিটতে এই পৰ্যন্তলৈকে তেওঁলোকে বিচাৰিকে উলিয়াব পৰা নাই কিন্তু 10 দিন পৰ্যন্ত এটা মিটতে বিচাৰি উলিয়াব নোৱাৰাটো কিমান এটা লজ্জাজনক কথা গতিকে চৰকাৰ আৰু জিলা প্ৰশাসন যে আকৌ বিফল হৈছে এই কালি পৰহিৰ পৰা সেই কামটো আকৌ আপুনি বিফলতাৰ ছবিখন আকৌ তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে নীলোৎপল বৰা কণ্ঠশিল্পী নীলোৎপল বৰাৰ কাষলৈ এবাৰ গৈ ল'ব বিচাৰিছোঁ শেহতীয়াকৈ যিহেতু নীলোৎপলৰ
এটা বক্তব্যক লৈ সাংঘাতিক ধৰণৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে বা সামাজিক মাধ্যমতে হওক সংবাদ মাধ্যমতে হওক ব্যাপক চৰ্চা পাইছেগৈ অসম বিধানসভাৰ মজিয়াও পাইছেগৈ গৈ বিধায়ক মন্ত্ৰীয়ে যিহেতু নীলোৎপলক এক প্ৰকাৰ নাম নোহোৱাকৈ বা নাম উচ্চাৰণ কৰিও সমালোচনা কৰিছে মই নীলোৎপল অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আচলতে আপুনি কি কৈছিল যাৰ কাৰণে আপুনি সকলোৰে এতিয়া একাংশ বিশেষকৈ চৰকাৰী পক্ষৰ আপুনি আক্ৰমণৰ লক্ষ্য হৈ পৰিছে হয় নিতুদা মই আচলতে কৈছিলো যে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুটা একে বুলি কৈছিলো মোৰ হয়তো কোৱাৰ ভাষাটো অলপ বেলেগ হৈছে কিন্তু যিখন চৰকাৰে শিক্ষকক মাল বুলি কয় গতিকে যেনে কুকুৰ তেনে টাঙোন গতিকে তেনেকুৱা মানুহক তেনেকুৱা ভাষাৰে ক'ব লাগিব বুলিহে মই ভাবো গতিকে ভদ্ৰভাৱে ক'লে হয়তো আজি এই প্ৰতিক্ৰিয়াটো ইমান ডাঙৰ নহল হয় কথাটো আৰু যাৰ বাবে এতিয়া ইম্পেক্ট পৰিছে বুলিও ভাবিছো তেওঁলোকে চিন্তা কৰিছে আৰু আজি বিধানসভাত দেখিছো যে প্ৰত্যেক মন্ত্ৰীয়ে নিজৰ এমাহৰ দুমাহৰ দৰমহা কোনোবাই 2 লাখ কোনোবাই 3 লাখ দিছে এইটো তেওঁলোকে আগতে কৰিব লাগিছিলে মই কোৱা পিছত তেওঁলোক কিয় সাৰ পাইছে গতিকে কথাটো হৈছে আৰু আজিৰ ডেটত শিৱসাগৰত আপোনাৰ এনেকুৱা হ'ব লাগিছিলে প্ৰধানমন্ত্ৰী আহিলে একদম আকাশত 5খন 6খন হেলিকপ্টাৰ উৰি থাকে আজি শিৱসাগৰখনৰ যিটো অৱস্থা হৈছে শিৱসাগৰখনক আৰু আগৰ নিচিনা আকৌ হ'বলৈ যিখন শিৱসাগৰৰ কথা আমি সৰুৰ পৰা কিতাপত পঢ়ি আছিলো যিখন শিৱসাগৰ আমাৰ অসমখনৰ গৌৰৱ বুৰঞ্জীৰ গতিকে সেইখন শিৱসাগৰৰ আকৌ আগৰ নিচিনা হ'বলৈ 5-10 বছৰ লাগি নাযাব জানো আৰু চৰকাৰে কৰো বুলিলে এখন চৰকাৰ হাতত বহুত পইচা আছে আৰু এখন চৰকাৰ বহুত বেছি শক্তিশালী কৰো বুলিলে বহুত কৰিব পাৰে মানুহে চিয়বাস কৰাৰ পিছতহে কৰিব তেনেকুৱা নহয় তেওঁলোকে টাইমতকে আগত ভাবিব পাৰিব লাগিব প্ৰথম কথা যদি অসমখনক আগুৱাই নিব বিচাৰে আৰু এই সময়ত এতিয়া শিৱসাগৰৰ ওপৰত 10খন হেলিকপ্টাৰ 24 ঘণ্টা উৰি থাকিব লাগিছিলে আৰু সেই কথাবিলাকে যেনেকৈ আচলতে প্ৰশাসনে তাত ব্যৰ্থ হৈছে চৰকাৰ প্ৰশাসন ব্যৰ্থ হোৱা মানে চৰকাৰ ব্যৰ্থ হোৱা তাৰে শিৱসাগৰ ডিচি জনে ভালকৈ কাম নকৰিলে গালিটো হিমন্ত বিশ্ব শৰ্মাই খাব সেইটোৱে কথাটো আৰু গতিকে ভালকৈ তেওঁলোকে কাম কৰক এতিয়া যদি আগবাঢ়ি আহিছে খুবেই ভাল কথা আৰু বহুতে কৈছে সিএম ৰিলিফ ফাণ্ডটো বহুত ইতিমধ্যে মানে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বহুতে কাম কৰিছে ঠিক আছে ভাল কথা সেইটো কণ্টিনিউ কৰক মোৰ কথাটো হৈছে সেইটো এতিয়া সকলো ওলাই আহক সকলো মন্ত্ৰী বিধায়ক নীলোৎপল যেহেতু একাংশ মন্ত্ৰী বা বিধায়কে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নাম কিছুমানে লৈছে কিছুমানে লোৱা নাই সেই সন্দৰ্ভত আপোনাৰ বক্তব্য কি হ'ব হয় নিতুদা মই ৰাইজৰ পক্ষে আৰু অসমখনৰ এটা ডাঙৰ প্ৰব্লেমৰ সময়ত যেতিয়া মাত দিছো ৰাইজৰ হকে তেতিয়া তেওঁলোকে যুক্তি তৰ্কৰে তেওঁলোকে একো ক'ব পৰা নাই বাবে তেওঁলোকে মোক মানসিক বিকাৰগ্ৰস্ত তাৰপিছতে মই বোলে নিচা কৰি আছো আৰু মই বোলে ফেচবুকৰ সন্ত্ৰাসবাদী তেনেকুৱা ধৰণে কৈছে যেনেকৈ তেওঁলোকৰ চৰকাৰে সদায় কয় পাকিস্তানী অমুক তমুক তেনেকুৱা ধৰণে তেওঁলোকে কথা কয় এন্টি নেশ্যনেল সেইবোৰ কৈ মোক লাভ নাই ৰাইজে জানে মই জেনুইন কজত মাত দিছো প্ৰত্যেকে ছাপোৰ্ট দিছে 100% ছাপোৰ্ট আছে এইটো কথাত সবৰে যে চৰকাৰখন ব্যৰ্থ হৈছে গতিকে মই আশা কৰিছো আগন্তুক দিনত এতিয়া আমাক নেক্সট 1-2 বছৰলৈ মানুহখিনি আকৌ নিজৰ ভৰিত নিজে থিয় দিবলৈ চৰকাৰখনক লাগিব চৰকাৰৰ সহায় লাগিব চৰকাৰৰ আঁচনিবিলাক লাগিব আঁচনিবিলাক যাতে ৰাইজে ভালদৰে পায় সবেই যাতে প্ৰত্যেক বান পীড়িত ৰাইজে যাতে প্ৰতি ঘৰ মানুহে যাতে 1 কোটি টকাকৈ পায় আৰু মিনিমাম 1 কোটি টকা আৰু যাৰ ঘৰত মানুহ মৰিছে তেওঁলোকে যাতে 2 কোটি টকাকৈ পায় তেনেকুৱাকৈ কোটিত পইচা দিয়ক এনে টকা 10 লাখ দি পেলাই একো লাভ নাই এইটো সময়ত শিৱসাগৰখন যিটো মই নীলোৎপল মই শেষ প্ৰশ্নটো কৰিছোঁ যে শিল্পীসকলৰো এনেকুৱা সময়ত খুব দায়িত্বতা থাকে অসমৰ শিল্পী সমাজে নিজৰ দায়িত্ব সঠিক ৰূপত পালন কৰিছেনে নিতুদা শিল্পীসকলে সঁচাকৈ ভাল কাম কৰিছে প্ৰতিজন শিল্পীয়ে ওলাই আহিছে আৰু যিসকলে অসমলৈ যাব পৰা নাই মোৰ নিচিনাকৈ তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পইচা পাতি গোটাই হলেও অসমলৈ পঠিয়াইছে যিয়ে সকলোৱে জেনুইনলি কাম কৰি আছে গতিকে এই ক্ষেত্ৰত মই সকলোকে ধন্যবাদ জনাইছো আৰু এতিয়া পানী শুকুৱাৰ পিছত আকৌ দৰকাৰ হ'ব সকলোৰে সহায় গতিকে যেটো সেকেন্ড ফেজ আহিব সেকেন্ড ফেজত যাতে আমাৰ মানুহ বহুত ঢৌ টুটি যায় গতিকে আমাৰ এবাৰ আমি অসমীয়াই দেখুৱাই দিব লাগিব যে আমি ঢৌ টুটি নাযাওঁ আমি যাতে শিৱসাগৰখন যেতিয়ালৈকে আগৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে যাতে শিৱসাগৰবাসীক আৰু যোৰহাটবাসীক আমি লগ দিওঁ আৰু ইয়াৰ আমাক এটা পাৰ্মানেন্ট সলিউশন লাগে চৰকাৰক দাবী জনাইছো আৰু কি কাৰণে এই এনেকুৱা ধৰণৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল দুদিন বৰষুণ দিলেতো মোৰ আইতাই হেদনা কৈছে জন্ম পা বোলে দেখা নাই মোৰ আইতাই যদি জন্ম পা দেখা নাই তেতিয়া হলে এটো কিবা এটা নিশ্চয় কাৰোবাৰ গাফিলতিৰ বাবে ৰাইজে ভোগ কৰিবলগীয়া হৈছে তাৰ সঠিক
উত্তৰটো দিয়ক, ৰাইজক নিশ্চয়। ৰাজহুৱা কৰক, কি কাৰণত হৈছিলে? নিশ্চয় মই ধন্যবাদ জনাইছোঁ। মোৰ সময় যিহেতু শেষ হৈছে, একেবাৰে শেষৰ ফাললৈ আহিছোঁ। বহু সময় ধৰি দীপজ্যোতি নায়ক মৌন হৈ আছে, এতিয়ালৈকে তেখেতে মুখ খোলাই নাই। চাওক, গোটেই কথাখিনি আপুনি শুনিলে। এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে আপুনি কি ভাবে যে আমি কেনেকৈ পৰিত্ৰাণ পাম, বা চৰকাৰে কিবা এটা সঁচাকৈ আমাক ৰাস্তা দিব পাৰিবনে এই দুৰ্গত লোকসকলক সঠিক সময়ত সঠিক ৰূপত সাহায্য দিব পৰাকৈ চৰকাৰ আজিৰ দিনত সাজু বুলি আপুনি ভাবেনে? চাওক, প্ৰথম কথাটো হ'ল শিৱসাগৰৰ দৰে এখন জিলাত বানপানী হোৱাৰ পিছত চৰকাৰে সেই বানপানীত বেলেগক সাহায্যৰ বাবে আহ্বান জনাবলগীয়া হৈছে। এই কথাটো অতিকে মই লজ্জাজনক বুলি ভাবোঁ আৰু দুখজনক বুলি ভাবোঁ। কাৰণ অসম এনেই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত অধিক আপোনাৰ ভূমিকম্প প্ৰৱণ এৰিয়া। যদিহে কেতিয়াবা তেনেকুৱা ধৰণৰ ডাঙৰ ডিজাষ্টাৰ হয়, তেতিয়া অসম চৰকাৰৰ হাতত কি এনেকুৱা দুৰ্যোগ প্ৰশমনৰ বাবে মানে তেওঁলোকৰ নীতি আছে বা তেওঁলোকে কিবা বনাই থৈছে নেকি তেনেকুৱা, বা সেই কৰিছে নেকি, সেই কথাটো লৈ মোৰ সন্দেহ হয়। দ্বিতীয় কথাটো হৈছে, আজি আপুনি অলপ আগতে দেখুৱাইছে যে চাউলৰ টোপোলা আৰু হেৰি দিছে, এই যে মিঠাতেল দিছে। মই সেইটো লৈ কথাটো ক'ব লগা আছে যে যিখন 2005 চনৰ দুৰ্যোগ প্ৰশমন আইন আছে, সেই আইন অনুসৰি এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে 600 গ্ৰাম চাউল পাব লাগে আৰু এজন শিশুৱে পাব লাগে আপোনাৰ 400 গ্ৰাম চাউল। তাৰ লগতে দাইল, মিঠাতেল, নিমখ, সেই সময়ত যিখিনি লাগে তাৰ হিচাপত এদিনত এজন ব্যক্তি 1000 মানে বাবে। আচ্ছা, 2 নম্বৰ কথাটো হৈছে দুৰ্যোগ প্ৰশমন আইনৰ নিয়ম অনুসৰি কাপোৰ যেতিয়া মানুহে কাপোৰৰ অভাৱ হয়, কাপোৰৰ কাৰণে 2500 টকাকৈ চৰকাৰে দিব লাগে। বাচন বৰ্তন কিনাৰ বাবে 2500 টকাকৈ চৰকাৰে দিব লাগে। আৰু আপোনাৰ কৃষিৰ ক্ষেত্ৰত যিবিলাক ভূমি আপোনাৰ কৃষি নষ্ট হৈছে, সেই কৃষি ক্ষেত্ৰত প্ৰতি হেক্টৰত 2500 টকাকৈ চৰকাৰে তাৎক্ষণিকভাৱে দি তেওঁলোকক অন্ততঃ কৃষিৰ ক্ষেত্ৰত নিদিলেও কাপোৰ কানিৰ ক্ষেত্ৰত আৰু খাদ্যৰ ক্ষেত্ৰত এই কথাটো বাচন বৰ্তনৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব লাগিছিল। এতিয়া আৰু এটা কথা হ'ল, এই 2005 চনৰে আইনখন অনুসৰি আমি যিহেতু আমাৰ বানপানীক কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিব নোৱাৰোঁ, আইনত সেই প্ৰাৱধান নাই। কিন্তু তাত দুটা প্ৰাৱধান আছে। এটা হৈছে আপুনি এই ডিজাষ্টাৰক দুটা ভাগত ভাগ কৰিব পাৰে এই আইনখন অনুসৰি। এটা হৈছে আপোনাৰ সাধাৰণ দুৰ্যোগ আৰু এটা হৈছে অতি গভীৰ দুৰ্যোগ। যদিহে সাধাৰণ দুৰ্যোগত ৰাখে, তেতিয়াহ'লে আজি বানপীড়িতসকলে যি চাউল দালি পাইছে তাতকৈ আৰু অলপমান পাই তেওঁলোকে আৰু বিশেষ নাপায় বুলি মই মানে আইনখনৰ মতে সাধাৰণ দুৰ্যোগ বুলি যদি গণ্য কৰা হয়। দ্বিতীয় কথা, IMTC আমাৰ অসমলৈ আহিছে, তেওঁলোকে এতিয়া জৰীপ চলাই আছে। তেওঁলোকৰ হাতত কিন্তু অধিকাৰ নাই যে তেওঁলোকে এই কথাটোক মানে আমাৰ যিটো দুৰ্যোগটো মানে অতি দুৰ্যোগ বুলি ক'বলৈ তেওঁলোকৰ হাতত সেই নাই, মানে তেওঁলোকৰ অধিকাৰ নাই। তেওঁলোকে ৰিপৰ্টটো দিব পাৰিব। ইয়াৰ বাবে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, গৃহ মন্ত্ৰালয় আৰু আমাৰ অসম চৰকাৰৰ যদি সদিচ্ছা নাথাকে, তেতিয়াহ'লে কিন্তু আমাৰ বানাক্ৰান্তসকলৰ অৱস্থা তথৈবচ হ'ব। সেয়েহে মই চৰকাৰক সজোৰে দাবী উত্থাপন কৰোঁ, তেখেতসকলে অনতিপলমে এই বিষয়বস্তুলৈ চেণ্ট্ৰেলৰ চৰকাৰৰ সৈতে আলোচনা কৰি যদিহে ইয়াক অতি দুৰ্যোগ বুলি ঘোষণা নকৰে, তেতিয়াহ'লে অতি দুৰ্যোগৰ কেইটামান প্লাছ পইণ্ট আছে। আপোনাক মই প্লাছ পইণ্ট কেইটা কৈ দিছোঁ যে অতি দুৰ্যোগে আপোনাৰ মানে আইনী সুৰক্ষা প্ৰদান কৰে। আইনী সুৰক্ষা এনেধৰণৰ যে আপুনি ঋণ লৈ থৈছে, আজি দুৰ্যোগগ্ৰস্ত লোকসকলে ঋণ দিব নোৱাৰে, কিন্তু RBIয়ে এটা গাইডলাইন দি থৈছে, যদিহে অতি দুৰ্যোগ ঘোষণা কৰা হয় তেতিয়াহ'লে RBIৰ গাইডলাইন অনুসৰি তেওঁলোকৰ কিস্তিসমূহ 2 বছৰলৈ পিছুৱাই দিব পাৰে আৰু তাৰ ওপৰত যিবোৰ সুত লাগে সেই সুতসমূহো চৰকাৰে মানে বেংকে মাফ কৰিব লাগে। সেই এটা প্ৰাৱধান আছে। 2 নম্বৰ কথাটো হৈছে, যিসকল ব্যক্তিৰ হানি হৈছে, যিসকল ব্যক্তি ঢুকাইছে, তেওঁলোকক SDRFৰ হিচাপতো 4 লাখ টকা আৰু NDRFৰ হিচাপতো 4 লাখ টকাই তেওঁলোকে পায়। কিন্তু তাতে এটা কথা হৈছে যে এই যে 4 লাখ টকাটো তেওঁলোকে পাব মানে NDRFৰ ফালৰ পৰা যেতিয়া ইয়াক দুৰ্যোগ সেই বুলি ঘোষণা কৰা হ'ব, তো তেতিয়া আপোনাৰ অসম চৰকাৰৰ হাতত এটা SDRFৰ এটা প্লাছ পইণ্ট থাকিব। তেওঁলোকে সেই 4 লাখ টকাত এওঁলোকৰ পৰা 1 লাখ বা 2 লাখ টকা যোগ কৰি তেওঁলোকে তাত দি দিব পাৰিব আৰু তেতিয়া তেওঁলোকৰ কাৰণে অলপ সকাহ আহিব। তাৰ উপৰি আপোনাৰ আৰু আইনখন মতে যিসকল কৃষক বা এই গুমটিৰ দোকানী, পাণ দোকানী বা সেই অঞ্চলৰ যিসকল দোকানৰ অতি ক্ষতি হৈছে, তেওঁলোকক আইনগতভাৱে তেওঁলোকৰ অধিকাৰ থাকিব যে বেংকে তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে বা পুনৰ জীৱন নিৰ্বাহনৰ বাবে অতি শীঘ্ৰে
কম সুদত লোন দিবলৈ বাধ্য এই RBIৰ গাইডলাইনত আছে সেয়েহে মই চৰকাৰক সজোৰে উত্থাপন কৰোঁ তেওঁলোকে কিন্তু ইয়াত এটা কিছুমান ৰাজনৈতিকভাৱে কিছুমান কথা থাকে যে ধৰক আপোনাৰ নাক কাটি সতিনীৰ যত্ৰ ভংগ কৰিব নোখোজা কথা কিছুমান থাকে নিজৰ ডিছক্ৰেডিটটো হয়তো তেওঁলোকে দেখুৱাব নিবিচাৰিব পাৰে কিন্তু এইটো নকৰাই ভাল যিহেতু চৰকাৰৰ তথৈ বচা অৱস্থা নহ'লে তেওঁলোকে এক ধৰক যিটো আমাৰ আৱেগিক প্ৰজ্ঞাক ব্যৱহাৰ কৰি যাকে যাকে মানুহে যেতিয়া সেই আৱেগিক প্ৰজ্ঞাক ব্যৱহাৰ কৰা হ'ল আৰু সেই আৱেগিক প্ৰজ্ঞাৰ সিহঁতে ৰাইজে গৈ দলে বলে সাহায্য দিবলৈ ওলাই গ'ল কিন্তু এয়া এই আৱেগ জানো আমাৰ বেছি দিন থাকিব ইয়াৰ পিছত মানুহখিনিক সংস্থাপন কৰিব লাগিলে যদিহে ইয়াক যদি দুৰ্যোগটোক যদি সেই হিচাপত দ্বিতীয় শ্ৰেণীৰ দুৰ্যোগত যদি তাক উপস্থাপন চৰকাৰে কৰিব নোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেতিয়াহ'লে মই আপোনাক কৈছোঁ 6 মাহৰ ভিতৰত এওঁলোকৰ অৱস্থা আৰু তথৈ বচা হ'ব গতিকে চৰকাৰলৈ মোৰ বিনম্ৰ অনুৰোধ ঠিক আছে আজি কিছুদিন আগতে আমি উজনি অসমৰ পৰা নিয়া খেদা অভিযান আৰম্ভ হৈছিলে চৰকাৰক ভাল লগাবলৈ আজি আপুনি চাওক কাম কৰা মানুহ নাই তাতে এতিয়া শিৱসাগৰত এইমাত্ৰ কৈছে নে কাম কৰা মানুহ বিচাৰি পোৱা নাই কোনে কাম কৰিব এতিয়া যোনে যোনে খেদিছিলে তেওঁলোকে কাম কৰিবনে হাজিৰা কৰিবনে তেওঁলোকে অহাকালি হয়তো আপুনি দেখা হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফোন কৰি পেলাই খবৰ লৈছে বানপানী বুজ লৈছে বানপানী বুজ ফোন কৰি খবৰ ল'লে নহ'ব বানপানীৰ কাৰণে পইচা দিব লাগিব পইচা দিয়ক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একদম বুজ লৈ লাভ নাই হয় মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাম নায়ক ডাঙৰীয়াই যিকেইটা কথা কৈছে শেষত অত্যন্ত গুৰুত্বপূৰ্ণ কথা অতি দুৰ্যোগ হিচাপে যেতিয়ালৈকে এই জিলাকেইখনৰ এই বানপানীক চিহ্নিত কৰা নহ'ব তেতিয়ালৈকে কিন্তু গালু বালু সকলো ফুটুকাৰ ফেন হ'ব এটা সাধাৰণ দুৰ্যোগত যিখিনি সাহায্য পায় সেইখিনি শেষ হ'ব আমাৰ অনুৰোধ এখেতে কোৱাৰ দৰে অসম চৰকাৰে অন্তত অতি দুৰ্যোগ হিচাপে চিহ্নিত কৰাৰ ব্যৱস্থা কৰক কেন্দ্ৰীয়